12টা ৱেবছাইট আৰু এটা এপত আপোনালোকে এই ৰিজাল্টটো চাব পাৰিব। এনেদৰে আহিব আপোনালোকৰ ৰোল, তাৰপিছত নাম্বাৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো থাকে এডমিট কাৰ্ড চালে গম পাই যাব। সেইটো দি ফাইন ৰিজাল্ট মাৰিলে আপোনালোকৰ ৰিজাল্টটো আহি যাব। ৰিজাল্টটো আহিব আপোনালোকৰ যিটো আপোনালোকৰ এই চলিত মাহৰ মানে এপ্ৰিল মাহৰ 20 তাৰিখে। এপ্ৰিল মাহৰ 20 তাৰিখে আপোনালোকৰ ৰিজাল্টটো আহিব। এইটো এটা কনফাৰ্ম ডেট হয়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকে জানিব যে এইচএছৰ যিটো ফাইনেল ৰিজাল্ট আছে, ফাইনেল ৰিজাল্টটো কিমান তাৰিখত আহিব। এইটো এটা নটিচ দেখা পাইছে আপোনালোকে, ৰণুজ পেগু টুইট কৰিছে এইচএছৰ ৰিজাল্ট যিটো আছে 15 এপ্ৰিলত দিয়া বুলি কথা কৈছে। কিন্তু আপোনালোকক মই যিটো কনফাৰ্ম একজেক্ট ডেট আছে, একজেক্ট ডেটটো কৈ দি আছোঁ। আৰু এই যিটো আপোনালোকে টুইট দেখা পালে, টুইটটো সঁচা নে মিছা গোটেইখিনি ভিডিঅ' মাধ্যমত জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আপোনালোকে ইয়াতে চাইছে এইচএছ ৰিজাল্ট ডেট আউট। এইচএছ পৰীক্ষাৰ ফলাফল এই সপ্তাহতে আহিব, ডিপাৰ্টমেণ্টে কি ক'লে। এতিয়া আপোনালোকে চাব পাৰে, এইটো এটা যিটো হেৰি দেখা পাইছে আপোনালোকে নটিছৰ নিচিনা, এইটো কনফাৰ্ম বুলি ইয়াতে ষ্টিকাৰ মাৰা আছে। হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটা ফটো দেখা পাইছে আপোনালোকে। কিন্তু একজেক্টলি কিমান দূৰ সঁচা এইটো কথা, কিমান দূৰ মিছা, আপোনালোকৰ গোটেইখিনি যিটো প্ৰশ্ন কুৱেৰি থাকে, আপোনালোকৰ প্ৰশ্ন থাকে, মনত ডাউট থাকে, গোটেইখিনি আপোনালোকৰ ডাউট ছল্ভ কৰি দিম এইটো ভিডিঅ'ত। সেই ভিডিঅ'টো সেইলৈকে চাই থাকিব। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকে যেতিয়া ৰিজাল্ট আহিব, ৰিজাল্টৰ পিছত 12টামান ৱেবছাইট আপোনালোকে লঞ্চ কৰি দিয়া হ'ব। 12টা ৱেবছাইট আৰু এটা এপ থাকিব। 12টা ৱেবছাইট আৰু এটা এপত আপোনালোকে এই ৰিজাল্টটো চাব পাৰিব। এনেদৰে আহিব আপোনালোকৰ ৰোল, তাৰপিছত নাম্বাৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ যিটো থাকে এডমিট কাৰ্ড চালে গম পাই যাব। সেইটো দি ফাইন ৰিজাল্ট মাৰিলে আপোনালোকৰ ৰিজাল্টটো আহি যাব। ৰিজাল্টটো আহিব আপোনালোকৰ যিটো আপোনালোকৰ এই চলিত মাহৰ মানে এপ্ৰিল মাহৰ 20 তাৰিখে। এপ্ৰিল মাহৰ 20 তাৰিখে আপোনালোকৰ ৰিজাল্টটো আহিব। এইটো এটা কনফাৰ্ম ডেট হয়। আপোনালোকে ডেটটো মাৰ্ক কৰি ৰাখিব পাৰে। নাইবা কিবা কাৰণত যদি এই ডেটৰ ৰিজাল্ট আহিব নোৱাৰে, তেনেহ'লে এপ্ৰিল মাহৰ লাষ্ট উইকত আপোনালোকৰ ৰিজাল্টটো কনফাৰ্ম চাব পাৰিব। মানে এইটো এতিয়া মঙলবাৰ হৈ আছে, শনিবাৰলৈকে আপোনালোকে যদি ৰিজাল্টটো নাচায়, তেনেহ'লে 20 তাৰিখত আহিব। 20 তাৰিখত যদি নাহে, তেনেহ'লে এপ্ৰিল মাহৰ লাষ্ট উইকলৈকে আপোনালোকে ৰিজাল্টটো অহাৰ এটা সম্ভাৱনা ধৰি ল'ব পাৰে। গুগল চাৰ্চ মতে আপোনালোকে চাব পাৰে লাষ্ট উইক অফ এপ্ৰিল বুলি কৈছে, মানে এপ্ৰিল মাহৰ লাষ্ট উইকত ৰিজাল্টটো অহাৰ এটা সম্ভাৱনা তেওঁলোকে জনাই দিছে ইয়াতে। আপোনালোকে যদি যেতিয়া ৰিজাল্টটো আহিব, ৰিজাল্টটো অহাৰ লগে লগে যদি ৰিজাল্টটো এনেদৰে আপোনালোকে চাব বিচাৰে, ডাইৰেক্ট লিংক যদি লাগে হোৱাটছএপত, তেনেহ'লে মোৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰি ৰাখিব। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰিব পাৰিব। তাৰ বাহিৰেও যদি কিবা এক্সট্ৰা কুৱেশ্যন থাকে আপোনালোকৰ মনত, তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেল দিয়া আছে ডেছক্ৰিপশ্যন বক্সত, টেলিগ্ৰামত আপোনালোকে DM কৰিব পাৰে। তো আজিৰ কাৰণে আছিল মানে, ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ। জয় অসম।